তামুলপুৰৰ অভিষেক দাসৰ ৰহস্যজনক মৃত্যুৰ তদন্তৰ দাবীত অব্যাহত আছে প্ৰতিবাদ। আজিও তামুলপুৰত কেইবাটাও দল সংগঠনে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে। দোষীক শীঘ্ৰে কৰায়ত্ব কৰি উচিত শাস্তি বিহাৰ দাবী উত্থাপন কৰিছে প্ৰতিবাদকাৰীসকলে। দোষীক কৰায়ত্ব কৰাত আৰক্ষীৰ বিফলতাত ক্ষোভ উজাৰিছে ৰাইজে। শৰণীয়া কছাৰী ছাত্ৰ সন্থাৰ কাৰ্যালয়ৰ পৰা ঘগ্ৰাচকলৈ এই প্ৰতিবাদী সমদল উলিওৱা হয়। প্ৰতিবাদত অংশগ্ৰহণ কৰে আসু, এপছু, আৰছু আৰু আক্ৰাছুৱে। অংশগ্ৰহণ কৰে জ্যেষ্ঠ নাগৰিক মঞ্চই। ইয়াৰ উপৰিও তামুলপুৰৰ স্থানীয় ৰাইজে এই প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰে। এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে তামুলপুৰত। বিভিন্ন দল সংগঠনৰ উপৰিও স্থানীয় ৰাইজে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে। বাঙালীপাৰাৰ ভৰালী চকত এক দুৰ্ভাগ্যজনক ঘটনাত মৃত্যুমুখত পৰা অভিষেক দাসৰ হত্যাকাৰীক চিনাক্ত কৰি কঠোৰ শাস্তিৰ দিয়াৰ দাবীত এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে তামুলপুৰত। এই সন্দৰ্ভত আমাক অধিক জনাব তামুলপুৰৰ সাংবাদিক প্ৰদীপ দাসে। হত্যাকাণ্ডৰ আজি দশম দিন আৰু আজি তামুলপুৰত আঘাত বতাকে এতিয়া তামুলপুৰৰ বিভিন্ন দল সংগঠনে প্ৰতিবাদ সাব্যস্ত কৰিছে। অসম পুলিচ হাই হাই ধনীৰে এতিয়া উত্তাল প্ৰতিবাদ এতিয়া তামুলপুৰত। আৰু এতিয়ালৈকে আৰক্ষীয়ে কোনো এগৰাকী দোষীক চিনাক্তকৰণ আৰু কৰায়ত্ব কৰিব নোৱাৰাৰ বাবে আজি এনেধৰণে প্ৰতিবাদমুখৰ হৈ পৰিছে তামুলপুৰত বিভিন্ন দল সংগঠন। গতিকে আচল লোক আছে, কি ক'ব? আজি 10টা দিন উকলি গ'ল, আৰক্ষীয়ে এতিয়ালৈকে এগৰাকী লোকক চিনাক্তকৰণ কৰিব নোৱাৰিলে। অসম আৰক্ষীৰ চূড়ান্ত ব্যৰ্থতা, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ আৰক্ষীৰ চূড়ান্ত ব্যৰ্থতা। এই ব্যৰ্থতাক ৰেহাই দিয়া নহ'ব। কিদৰে এগৰাকী খিলঞ্জীয়া যুৱকক ৰাজপথত মৰিয়াই হত্যা কৰিব পাৰে, ইয়াৰ বিচাৰ ল'ব লাগিব। আৰু ইয়াৰ বিচাৰ নোহোৱালৈকে আমি ছাত্ৰ সন্থা কেতিয়াও ক্ষান্ত নহওঁ। ৰাজপথৰ আন্দোলন অতি ভয়ংকৰ হ'ব। আৰু মুখ্যমন্ত্ৰীয়ে প্ৰমাণ কৰক, দোষীক শাস্তি দিয়ক। ইয়াত ৰাজনৈতিক যিটো সূত্ৰ আমি খবৰ পাই আছোঁ, এই ৰাজনৈতিক খবৰৰ পৰা মুক্ত হওক আৰু অভিষেক দাসৰ হত্যাকাৰীক শীঘ্ৰে গ্ৰেপ্তাৰ কৰি ফাঁচি দিয়াৰ ব্যৱস্থা কৰক। নিশ্চয় কৈছা। আছু পৰা আৰম্ভ কৰি বিভিন্ন দল সংগঠন, শৰণীয়া কছাৰীকে আৰম্ভ কৰি বিভিন্ন দল সংগঠনে এনেধৰণে উত্তাল কৰি তুলিছে ইয়াৰ পৰিৱেশ। শৰণীয়া কছাৰী ছাত্ৰ সন্থাৰ যিসকল প্ৰতিনিধি আছে তেওঁলোকৰ কথা পাতিম। 10টা দিন আজি মই উল্লেখ কৰিছোঁ, এতিয়ালৈকে পুলিচে এগৰাকী লোকক চিনাক্তকৰণ কৰিব নোৱাৰিলে, কি ক'ব? এই সংক্ৰান্তত ইতিমধ্যে আমি প্ৰতিক্ৰিয়া ব্যক্ত কৰিছোঁ। যোৱা 28 তাৰিখে আমি সদৌ অসম শৰণীয়া কছাৰী ছাত্ৰ সন্থাই তামুলপুৰ জিলা আয়ুক্ত আৰু তামুলপুৰ জিলা জ্যেষ্ঠ আৰক্ষী অধীক্ষকৰ লগতে দণ্ডাধীশক সাক্ষাৎ কৰি 24 ঘণ্টাৰ ভিতৰত দোষীক চিনাক্তকৰণ কৰি গ্ৰেপ্তাৰ কৰিবৰ কাৰণে দাবী উত্থাপন কৰিছিলোঁ। কিন্তু আজি তাৰিখলৈকে এই 10 দিন উকলি যোৱাৰ পিছতো অভিষেক হত্যাৰ কোনো এগৰাকী দোষীক তেওঁলোকে চিনাক্তকৰণ কৰি গ্ৰেপ্তাৰ কৰিবৰ কাৰণে সক্ষম নহ'ল। গতিকে এয়াই নেকি অসমৰ স্মাৰ্ট পুলিচৰ ব্যৰ্থতাৰ কাৰণে সম্ভাৱনাময় যুৱক এজনৰ হত্যাকাৰী যদি হাৰি যাবলগীয়া হয়, তেতিয়াহ'লে তেওঁলোকৰ পৰিয়ালে কেতিয়াও ন্যায় নাপাব। সেইকাৰণে সদৌ অসম শৰণীয়া কছাৰী ছাত্ৰ সন্থাৰ আহ্বানত আজি তামুলপুৰ জিলাৰ কেইবাটাও জাতীয় সংগঠন ক্ৰমে আসু, আৰছু, আক্ৰাছু, আপছুকে ধৰি বিভিন্ন স্বেচ্ছাসেৱী সংগঠনসমূহৰ লগতে তামুলপুৰ অঞ্চলৰ ৰাইজৰ সহযোগত আজি এই প্ৰতিবাদী সমদল কাৰ্যসূচী ৰূপায়ণ কৰিবলগীয়া হৈছে। নিশ্চিতভাৱে আৰু উল্লেখ কৰিছোঁ যে মানে তামুলপুৰৰ আজি ৰাজপথৰে তেওঁলোকে সমদল কৰি এনেধৰণে উলিয়াইছে। আৰু অভিষেক হত্যাকাণ্ডৰ যি এতিয়ালৈকে তদন্ত নহ'ল, এনেধৰণে তেওঁলোকৰ যি প্ৰতিক্ৰিয়া, সেই প্ৰতিক্ৰিয়া অব্যাহত ৰাখিছে। আৰু তামুলপুৰত আজি প্ৰশাসনৰ বিৰুদ্ধে, অসম চৰকাৰৰ বিৰুদ্ধে এনেধৰণে ৰাজপথত আজি তেওঁলোকে প্ৰতিবাদী সমদল উলিয়াইছে। আৰু মোৰ সহযোগী এইফালৰ পৰা কিছু দেখুৱাব যে যিসকল লোক এই পিছফালে আছে, আমি উল্লেখ কৰিছোঁ বা সহস্ৰাধিক জনতাই আজি তামুলপুৰৰ ৰাজপথত এনেধৰণে তেওঁলোকে যি অভিষেকৰ যি তদন্ত, সেই তদন্ত প্ৰক্ৰিয়াৰ বাবে তেওঁলোকে এনেধৰণে আজি আগবাঢ়ি আহিছে। আৰু বিভিন্ন দল সংগঠন, আচলতে বিভিন্ন ছাত্ৰ সংগঠনৰ যিসকল নেতা আছিলে, তেওঁলোকে আজি ৰাজপথত ওলাই আহি অভিষেকৰ যি হত্যাৰ যি ন্যায়, সেই ন্যায় বিচাৰি তেওঁলোকে ৰাজপথত আন্দোলন কৰিব লগা হৈছে। চূড়ান্ত ব্যৰ্থতা বুলি কৈছে তামুলপুৰ আৰক্ষীৰ। আৰু আৰক্ষীৰ আজি 10টা দিন উকলি যোৱাৰ পিছতো আৰক্ষীয়ে কোনো এটা ব্যৱস্থা ল'ব নোৱাৰাত এনেধৰণে এতিয়া ক্ষোভিত হৈ পৰিছে তামুলপুৰৰ বিভিন্ন দল সংগঠনৰ নেতৃবৃন্দ। দাসৰ যি হত্যাকাণ্ড, এই হত্যাকাণ্ডত আজি 12 দিনকৈ পাৰ হৈ যোৱাৰ অৱস্থাত এতিয়ালৈকে অসম চৰকাৰৰ আৰক্ষী বিভাগে কোনো ধৰণৰ তেখেতসকলে কোনো এজনো অপৰাধীক কাৰায়ত্ব কৰিব পৰা নাই। তাৰ ক্ষেত্ৰত আমি আজি সমদল উলিয়াইছোঁ আৰু প্ৰতিবাদ জনাইছোঁ যাতে অসম চৰকাৰে অতি শীঘ্ৰে সেই
দুষ্কৃতিকাৰীসকলক অতি শীঘ্ৰে গ্ৰেপ্তাৰ কৰে, তাৰ কাৰণে আমি দাবী উত্থাপন কৰিছোঁ। এই হত্যাকাণ্ডৰ দ্বাৰা এটা কথা স্পষ্ট হৈছে যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই গৃহ বিভাগ চলোৱাত ব্যৰ্থ হৈছে আৰু তেওঁৰ যি আৰক্ষী স্মাৰ্ট আৰক্ষীৰ কথা কয়, এই স্মাৰ্ট আৰক্ষী বিকল এটা আৰক্ষীৰ ওপৰত পৰিগণিত হৈছে। যি সময়ত অডিঅ' ভিজুৱেল আছে, অডিঅ' ট্ৰেক আছে, যদি আৰক্ষীয়ে সঁচাকৈ স্মাৰ্ট হৈছে তেতিয়াহ'লে এই ভিজুৱেলসমূহ সঠিক ৰূপত পৰীক্ষা কৰক আৰু দোষীক গ্ৰেপ্তাৰ কৰক। অসম আৰক্ষীৰ চূড়ান্ত ব্যৰ্থতাৰ কাৰণে আজি সদৌ অসম হৰণীয়া কছাৰী ছাত্ৰ সন্থাৰ আহ্বানত তামোলপুৰ জিলাৰ কেইবাটাও জাতীয় সংগঠন ক্ৰমে তামোলপুৰ জিলা আছু, এপছু, আৰছু, আক্ৰাছুকে ধৰি তামোলপুৰ অঞ্চলৰ বিভিন্ন স্বেচ্ছাসেৱী সংগঠনসমূহৰ লগতে তামোলপুৰ অঞ্চলৰ ৰাইজৰ সহযোগিতাত আজি এই অভিষেক দাসৰ হত্যাৰ তদন্ত বিচাৰি আমি এই প্ৰতিবাদী সমদল কাৰ্যসূচী ৰূপায়ণ কৰিবলগীয়া হৈছে। অভিষেক দাসৰ হত্যাকাণ্ডৰ লগত ইতিমধ্যে 9টাতকৈ অধিক ভিডিঅ' ভাইৰেল হৈছে, বিভিন্ন ফটো ভাইৰেল হৈছে। অভিষেক দাসৰ সৈতে থকা 4গৰাকী বন্ধুৰ ইতিমধ্যে ষ্টেটমেণ্ট গ্ৰহণ কৰিছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।